নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ ভিডিঅ'টোলৈ ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে আজি অসম শিক্ষক নিযুক্তিৰ কেইবাটাও বিজ্ঞাপন প্ৰকাশ পাইছে সেয়া হৈছে জিটি পিজিটি এলপি ইউপি আৰু এইবাৰ যি শিক্ষক নিযুক্তিৰ বিজ্ঞাপন সেই বিজ্ঞাপনত যথেষ্টখিনি খালখলনি হৈছে তাৰে আজি এতিয়া বৰ্তমান মই আপোনালোকৰ বাবে লৈ আহিছো DEELP ইৰ এডভাৰটাইজমেন্টৰ বিষয়ে সবিশেষে DEELP টো যথেষ্টখিনি খালখলনি হৈছে যি নিৰ্বাচন প্ৰক্ৰিয়া যি মেৰিট লিষ্ট বনোৱাৰ যিটো প্ৰসেস সেইটো খলনি হৈছে তাৰ উপৰি এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইখিনিও খলনি হৈছে লগতে এবাৰ কাটঅফটো যথেষ্টখিনি পৰিৱৰ্তন দেখা যাব আগতে যেনেকুৱা ধৰণৰ কাটঅফ হৈছিল এবাৰ অলপ বেলেগ ধৰণৰ কাটঅফ হ'ব কিন্তু কাটঅফটো যথেষ্টখিনি যোৱাৰ সম্ভাৱনা আছে সেই গুটেইখিনি কথা আজি ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া গুটেই কথাখিনি গম পাব আহকচোন আজি ভিডিঅ'টোৰ মূল কথাখিনি লৈ যাওঁ এলপিৰ বিজ্ঞাপনৰ অতিকৈ ভাল কথাটো হৈছে এবাৰ এলপিৰ যি বিজ্ঞাপন সেই বিজ্ঞাপনৰ পদৰ ক্ষেত্ৰত 3800টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে যোৱাবাৰতকৈ তুলনামূলকভাৱে কিছু বেছি আৰু আমি আগৰ পৰা কৈছিলো যে উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্টে ৰায় দিছিলে যে বিএড এলপিৰ ক্ষেত্ৰত ইনভ্যালিড হ'ব যিসকল বিএড ক্যান্ডিডেট তেওঁলোকে এলপিত এপ্লাই কৰিব নোৱাৰিব প্ৰাইমেৰীত এপ্লাই কৰিব নোৱাৰিব আৰু সেই কথাটো মই বাৰে বাৰে কৈছিলো আৰু সেইটোৱে অৱশেষত অসমতো প্ৰযোজ্য হ'ল এলপিৰ ক্ষেত্ৰত বিএড প্ৰাৰ্থীয়ে এপ্লাই কৰিব নোৱাৰিব সেইটোৱে হৈছে ডিএলএড প্ৰাৰ্থীৰ এটা পজিটিভ পইণ্ট ধনাত্মক দিশে যিসকল ডিএলএড উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকে এলপিত এতিয়া এপ্লাই কৰিব পাৰিব আৰু তাৰ ফলত এলপিৰ ক্ষেত্ৰত ডিএলএড প্ৰাৰ্থীৰ বাবে কম্পিটিশন কিছু কম যোৱাৰ সম্ভাৱনা আছে যেহেতু বিএড প্ৰাৰ্থীয়ে ইউপিত এপ্লাই কৰিব পাৰে গ্ৰেজুৱেট টিচাৰত এপ্লাই কৰিব পাৰে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত এপ্লাই কৰিব পাৰে সেয়ে আৰু বিএডটো হৈছে এটা বেচেলৰ ডিগ্ৰী কোৰ্স কিন্তু এলপিৰ বাবে বেচেলৰ ডিগ্ৰী নালাগে এলপিৰ বাবে হায়াৰ সেকেন্ডাৰী পাছ হ'লেই হয় সেয়ে এলপিৰ ক্ষেত্ৰত বিএড ইনভ্যালিড হৈছে এবাৰ অসমত সেইটো প্ৰযোজ্য হৈছে আৰু সমগ্ৰ ভাৰতবৰ্ষতে সেইটো সুপ্ৰিম কোৰ্টৰ ৰায় মতে প্ৰযোজ্য হৈছে এতিয়া আহকচোন আমি এলপিৰ যিখন বিজ্ঞাপন সেই বিজ্ঞাপনখন আমি এবাৰ চাই লওঁ এই বিজ্ঞাপনখনত আমি যিখিনি মেইন পইণ্টখিনি আপোনালোকৰ আগত আলোচনা কৰিম যিখিনি খালখলনি হৈছে ইতিমধ্যে আপোনালোকে গম পাইছে 3800 পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে আৰু তাৰ ভিতৰত যিখিনি মেইন পইণ্ট সেইখিনি আমি আলোচনা কৰিম ইয়াত সেকেন্ড পইণ্টত দিয়া আছে এটেড আৰু সিটেড ক্যান্ডিডেট সকলে লোৱাৰ প্ৰাইমাৰী স্কুলৰ বাবে এলিজিবল হ'ব তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু থাৰ্ড পইণ্ট হৈছে যিসকলৰ ল্যাঙ্গুৱেজ 1 বা 2 যিটোৰ বিষয়ত তেওঁলোকে যিটো মিডিয়ামত তেওঁলোকে এপ্লাই কৰিব সেয়া ল্যাঙ্গুৱেজ 1ত বা 2ত সেই মিডিয়ামটো থাকিলেই হ'ল সেই ল্যাঙ্গুৱেজটো থাকিলেই তেওঁলোকে এলিজিবল হ'ব যদি আপুনি এলপি স্কুলৰ আসামিজ মিডিয়াম স্কুলত এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনাৰ ল্যাঙ্গুৱেজ 1ত আসামিজ থাকিলেও আপুনি এলিজিবল হ'ব বা ল্যাঙ্গুৱেজ 2ত আসামিজ থাকিলেও আপুনি এলিজিবল হ'ব আৰু ইয়াত এটা পইণ্ট দিছে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ বাবে যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট সেপাৰেটলি ওলাব সেইটো প্ৰায় একেই আছে কিন্তু মাত্ৰ নিযুক্তি প্ৰক্ৰিয়াহে এবাৰ খলনি হৈছে তাৰ পিছত দিয়া আছে যি এই এডভাৰটাইজমেন্টৰ যি এপ্লিকেশন প্ৰসেস সেই এপ্লিকেশন প্ৰসেসটো 2 জানুৱাৰী 2024 বৰ্ষৰ ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু 2 ফেব্ৰুৱাৰী 2024 বৰ্ষৰ নিশা 10 বজাত সেই প্ৰসেসটো কমপ্লিট হ'ব তেতিয়ালৈকে এপ্লাই কৰিব পাৰিব তাৰ পিছৰ পইণ্টটো হৈছে যিসকল এলপি স্কুলৰ টিচাৰ যিসকল ৰেগুলাৰ টিচাৰ এলপি স্কুলৰ তেওঁলোকে পুনৰ আকৌ এলপি স্কুলৰ DEE এডভাৰটাইজমেন্টত আবেদন কৰিব নোৱাৰিব তেওঁ যদি ইউপিৰ হয় তেতিয়াহে তেওঁ পাৰিব কিন্তু যিসকলে দূৰৰ ডিস্ট্ৰিক্টত আছে বা ওচৰৰ ডিস্ট্ৰিক্টত পাম বুলি আকৌ এপ্লাই কৰিব বিচাৰে তেওঁলোক এলিজিবল নহব এই এডভাৰটাইজমেন্টৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যদি এলপিৰ জনে যদি ইউপিত কৰিব বিচাৰে তেতিয়াহে তেওঁহে কৰিব পাৰিব আৰু a candidate can apply only in one post against one particular attached seated roll number মানে এটা roll number দি এটা পোষ্টতহে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আছে এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে হায়াৰ সেকেন্ডাৰী বা সিনিয়ৰ সেকেন্ডাৰী পৰা 50% হ'ব লাগিব তেতিয়াহে তেওঁ এলিজিবল হ'ব আগতে এটা সিস্টেম আছিল গ্ৰেজুৱেট হলে এপ্লাই কৰিব পাৰিব আৰু সেকেন্ড পইণ্ট হৈছে 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী কোৰ্স হ'ব লাগিব 2 ইয়াৰ হ'ব লাগিব সেয়া ডিএলএড হওক বা বিএলএড হওক বা ডিএড হওক
তাৰপিছত থাৰ্ড পইণ্টটো হৈছে টেট আৰু চেণ্ট্ৰেল টেট লোৱাৰ প্ৰাইমাৰী তাৰ পৰা আহিব 85% মাৰ্কছ আৰু DLEDৰ পৰা আহিব 5% মাৰ্কছ এতিয়া হৈছে 5%, 5%, 85%, 95% হৈছে আৰু 5% আহিব যিখিনি নন এছেঞ্চিয়েল এক্সট্ৰা কাৰিকুলাম তাৰ পৰা আহিব NCC চাৰ্টিফিকেটৰ পৰা 5% মাৰ্কছ ধৰাব কাৰোবাৰ যদি আছে C চাৰ্টিফিকেটৰ পৰা 5% আৰু B পৰা হ'ব 3% আৰু 5 marks for participation achievements in recognized sports at national level or beyond representing state or nation এইখিনি পৰা আহিব 5% এনেকুৱা যদি কাৰোবাৰ আছে পিছৰ পইণ্টটো হৈছে ক্যান্ডিডেট হেভিং নট ক্লিয়াৰ NC যিসকল ক্যান্ডিডেটৰ NC থাকিব তেওঁলোক এলিজিবল নহব DLEDৰ ক্ষেত্ৰত যিসকলৰ NC থাকিব তেওঁলোক এলিজিবল নহব আৰু যিসকলে বেটাৰমেন্ট দিছে হায়াৰ সেকেন্ডাৰী সেয়া যদি সেম সাবজেক্ট নহয় আগতে যদি সেম সাবজেক্টত বেটাৰমেন্ট দিয়া নাই তেতিয়া সেয়া এলিজিবল নহব আগতে বেলেগ সাবজেক্ট আছিল আৰু বেটাৰমেন্টত বেলেগ সাবজেক্ট থাকিব তেওঁলোক এলিজিবল নহব তেওঁলোকে সেই বেলেগ সাবজেক্টৰ মাৰ্কছ এড কৰিব নোৱাৰিব সেম সাবজেক্টৰ বেটাৰমেন্ট হে ইয়াত ধৰা হ'ব তাৰপিছত আছে এইখিনি যিখিনি ডকুমেন্টছ লাগিব পাসপোৰ্ট সাইজ ফটো SSLC ৰ যিখিনি সাৰ্টিফিকেট এইখিনি আপোনালোকে ভালকে চাই ল'ব ভিডিওটো পোষ্ট কৰি পেলাই এইখিনিয়ে আছিল আজিৰ এডভাৰটাইজমেন্টৰ কিছু গুৰুত্বপূৰ্ণ কথা আৰু আমি সবিশেষ দি থাকিম এতিয়া অন্তিম কথাটো হৈছে এবাৰ কাট অফ কেনেকুৱা যাব হয় কাট অফটো প্ৰায় আগৰ নিচিনাই যাব যথেষ্টখিনিয়ে যাব কিন্তু এবাৰ আগতে যিখিনিয়ে পাই আছিল তাৰ বিপৰীত হ'ব এবাৰ টেটৰ মাৰ্কৰ ওপৰত ভিত্তি কৰা হৈছে টেটৰ মাৰ্কৰ ওপৰত ভিত্তি কৰিহে নিযুক্তি পাবলৈ সক্ষম হ'ব কিন্তু কাট অফ এবাৰ যথেষ্টখিনি যাব মাত্ৰ আগতকৈ অলপ বেলেগ হ'ব যথেষ্টখিনি মাৰ্ক থকা প্ৰাৰ্থী এতিয়াও আছে যিসকলৰ একাডেমিক মাৰ্কছ কিছু কম আছিল কিন্তু টেটত ভাল মাৰ্কছ আছে আৰু সেই সকলে এই সুবৰ্ণ সুযোগটো পাব আৰু যি আহি থকা সিটেট সেই সিটেট ক্যান্ডিডেট সকলেও এই নিযুক্তিত আবেদন কৰিব পৰা যথেষ্টখিনি চান্স আছে এতিয়াও যেহেতু সিটেট জানুৱাৰীতে হ'ব সেয়ে সেইখিনি প্ৰাৰ্থীৰো সুবৰ্ণ সুযোগ আহিব পাৰে এয়া আছিল এলপিৰ যি বিজ্ঞাপন সেই বিজ্ঞাপনৰ বিষয়ে কিছু কথা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰখিনি গম পায় আৰু পৰৱৰ্তী সময়ত আমি বাকি ভিডিঅ'সমূহ দি থাকিম আমাৰ লগত জড়িত হৈ থাকিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ